সৌৰভ গাৰ্গ সমগ্ৰ ৰাজ্যজুৰি এতিয়া উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদ অভিযানক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া আহিছে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আহিছে একাংশই এই উচ্ছেদ অভিযানক সমৰ্থন কৰিছে আন একাংশই এই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিছে কিন্তু চৰকাৰে এটা কথা স্পষ্ট কৰি দিছে যে আমি বেদখলকাৰীসকলক কোনো কাৰণত চৰকাৰী ভূমি বনাঞ্চলৰ ভূমি বা যিসমূহ গ্ৰেজিং ৰিজাৰ্ভ আছে তাত আমি বহি থাকিবলৈ নিদিওঁ কিন্তু তাৰ মাজতে এটা ভয়ংকৰ কিছুমান ছবি পোহৰলৈ আহিছে যেটো আমি ক্ৰমাগতভাৱে আপোনালোকক দেখুৱাই আছো বিশেষকৈ উৰিয়াম ঘাটৰ যেটো কথা হৈছে এটো মুখ্যমন্ত্ৰী স্পষ্টভাৱে কৈছিল যে উজনি অসমখন টাৰ্গেট কৰি আছিল একাংশ বেদখলকাৰী আৰু বেদখলকাৰীসকল কোন অঞ্চলৰ পৰা অহা বা কেনেকুৱা ধৰণৰ মানুহ হেতু আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই উৰিয়াম ঘাটত যেতিয়া এতিয়া 29 জুলাই ডেটটো যেতিয়া ঘোষণা কৰা হ'ল যে 29 জুলাই তাৰিখে মহা উচ্ছেদ অভিযান চলিব আৰু এই ৰেংমা যেটো বনাঞ্চল আছিল অসম নাগালেণ্ড সীমান্তত যেটো সৰুপথাৰ সমষ্টি পৰে তাত প্ৰায় হাজাৰ বিঘা মাটি বেদখলকাৰীয়ে বিগত 20-25 বছৰ ধৰি তেওঁলোকে দখল কৰি ৰাখিছিল এটা নিখাৰ ভিতৰত এতিয়া বিদ্যাপুৰ চহৰখন খালী হৈ গৈছে যিখন অস্থায়ীভাৱে তেওঁলোকে এখন চহৰ বনাইছিল তাৰ পাছৰ পৰ্যায়ত যদি চাবলৈ যাওঁ প্ৰায় 80% বেদখলকাৰীয়ে সেই স্থানৰ পৰা তেওঁলোক আঁতৰি আহিছে আৰু আমি দেখিছো শ যান-বাহন উৰিয়াম ঘাটৰ পৰা কালিৰ দিনটোলৈকে যদি তথ্য দিবলৈ যাওঁ আজিৰ দিনটোৰ তথ্য মতমালৈকে অহা নাই কিন্তু কালিৰ দিনটোৰ তথ্যলৈকে যদি ক'বলৈ যাওঁ প্ৰায় 1000খনৰো অধিক বাহন উৰিয়াম ঘাট থানাত পঞ্জীয়ন কৰা হৈছিল আৰু সেই বাহনসমূহ তাৰ পৰা বিভিন্ন বেদখলকাৰী ঘৰৰ সামগ্ৰী বা অন্য সামগ্ৰীলৈ তেওঁলোক ৰাজ্যৰ অন্য প্ৰান্তলৈ ৰাওনা হৈছে তেতিয়া বিভিন্ন দল সংগঠনে এটা প্ৰশ্ন উত্থাপন কৰিছিল যে হয় বেদখলকাৰীয়ে উৰিয়াম ঘাট এৰিছে এটো ভাল কথা বনাঞ্চল এৰিছে এটো এটা ভাল কথা কিন্তু এই সকল লোক যাব কলে হেতু এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছিল আৰু তাৰ ওপৰত নজৰ ৰাখিবলৈ বিভিন্ন জাতীয় দল সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিল আসিত খানা আসুৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছিল যাতে এই সকলে পুনৰ গৈ যাতে পুনৰ চৰকাৰী ভূমি দখল কৰিব নোৱাৰে তাৰ ওপৰত নজৰ ৰাখক এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল আৰু হেহতেকৈ তেনেকুৱা এখন ভয়ংকৰ তথ্যই পোহৰলৈ আহিছে এবাৰ এই বেদখলকাৰীসকলক আশ্ৰয় দিয়াৰ ষড়যন্ত্ৰ মাফিয়া চক্ৰৰ একাংশ দালাল আৰু একাংশ মাফিয়া এতিয়া সক্ৰিয় হৈ পৰিছে কেনেকৈ এই বেদখলকাৰীসকলক তেওঁলোকে নতুন চৰকাৰী ভূমি তেওঁলোকে সংস্থাপন দিব পাৰে এটো এটা ডাঙৰ কথা আৰু বিভিন্ন ঠাই তেওঁলোকে টাৰ্গেট কৰিছে বিশেষকৈ কলিয়াবৰ সামগুৰি নগাঁও মৰিগাঁও লগতে আমাৰ সৰুপথাৰ অঞ্চলত থকা অকমান আঁতৰত যদি যাওঁ বৰপথাৰ অঞ্চল এই অঞ্চলসমূহত কিন্তু তেওঁলোকে টাৰ্গেট কৰিছে আৰু এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে একাংশ দালাল চক্ৰ আৰু মাফিয়া চক্ৰ মুখ্যমন্ত্ৰীয়ে কৈছিল এই উৰিয়াম ঘাটত যিবোৰ বিঘাই তামোলৰ বাগান আমি দেখিছিলো আমাৰ মুখ্যমন্ত্ৰী যোৱাৰ সময়তো দেখিছো বা মুখ্যমন্ত্ৰীয়ে তাৰ আগতো সংবাদ পেলত সেইসমূহ দৃশ্যাংশ আমাক দেখুৱাইছিল যিবোৰ ড্ৰোন শ্বট লৈছিল ওপৰৰ পৰা সেইবোৰ দেখিলে আচৰিত হৈ যাব যে বনাঞ্চলৰ মাজত ইমান ডাঙৰ তামোলৰ বাগান কেনেকৈ আহিল তেতিয়া মুখ্যমন্ত্ৰীয়ে পিছত যেটো তদন্ত কৰা হৈছিল বা প্ৰশাসনে যে তদন্ত কৰিছে এটা কথা স্পষ্ট যে এই সকল বেদখলকাৰীৰ লগত একাংশ সুপাৰী মাফিয়া জড়িত হৈ আছিল সুপাৰী সিন্ডিকেট জড়িত হৈ আছে সুপাৰী মাফিয়া সকলৰ তত্ত্বাৱধানতে বা সুপাৰী মাফিয়া সকলৰ নিৰ্দেশত এই বেদখলকাৰী সকলে এই ৰেংমা বনাঞ্চলৰ ভিতৰত তেওঁলোকে এই ধৰণৰ তামোলৰ শ তামোলৰ বাগান তেওঁলোকে লগাই দিছিল বিঘাই তেওঁলোকে মাটি দখল কৰিছিল এজন বেদখলকাৰীৰ কবলত 500 পৰা 600 বিঘা মাটি আছিল তাত প্ৰায় 200 বিঘা 300 বিঘা তেওঁলোকে তামোলৰ বাগান কৰিছিল 30-40 বিঘা মাটিত তেওঁলোকে ফিছাৰী কৰিছিল আৰু জমিদাৰৰ নিচিনাকৈ ৰজাৰ নিচিনাকৈ তেওঁলোকে বনাঞ্চলৰ ভূমি দখল কৰি তাত বহি আছিল এতিয়া সেই সকল লোকৰ প্ৰতিটো একল সুপাৰী মাফিয়া বা দালাল চক্ৰৰ এটা সহানুভূতি আছে তেওঁলোকে এটা টুপ দিছে তেওঁলোকে এটা এই বেদখলকাৰীসকলক এটা অফাৰ দিছে যে টকাৰ বিনিময়ত তেওঁলোকক পুনৰ চৰকাৰী ভূমিত তেওঁলোকে সংস্থাপন দিব তেওঁলোকে নতুন ভূমি চাই আছে আৰু সেই কাৰণে কোৱা হৈছে যে আপোনালোকৰ অঞ্চলসমূহত থকা যিসমূহ গ্ৰেজিং ৰিজাৰ্ভ আছে যিসমূহ বনাঞ্চলৰ ভূমি আছে বা পথাৰ আছে আৰু কালিৰ দিনটোত দুধনৈ অঞ্চলৰ কৃষ্ণাই দুধনৈ অঞ্চলৰ যিসমূহ খিলঞ্জীয়া মুছলমান লোক আছে তেওঁলোক নিজে সংকিত হৈ পৰিছিল তেওঁলোকে কৈছিল আমাৰ সৈতে ভাষা সংস্কৃতি বা অন্য ধৰণৰ ৰীতি-নীতিৰ মিল নথকা একাংশ পূৰ্ববংগীয় মুছলমান মানুহে আমাক বদনাম কৰিছে আৰু তেওঁলোকক যেহেতু এতিয়া কৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদ কৰা হ'ল সাপৰ বিলাখীপাৰা সাপৰৰ পৰা তেওঁলোকক উচ্ছেদ কৰা হ'ল গৰুকুটিৰ পৰা তেওঁলোকক খেদি দিয়া হ'ল এতিয়া উৰিয়াম ঘাটৰ পৰা তেওঁলোকক খেদি দিয়া হৈছে বিভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলিব কলিয়াবৰ উচ্ছেদ অভিযান চলিব এতিয়া সামগ্ৰীৰ উচ্ছেদ অভিযান চলিব সেইখিনি সময়ত কিন্তু এই সকল লোকক লৈ এটা নতুন ৰাজনীতি আৰম্ভ হৈছে একাংশ দালাল চক্ৰ সক্ৰিয় হৈ পৰিছে কেনেকৈ তেওঁলোকৰ প্ৰায় টকা লৈ তেওঁলোকক পুনৰ চৰকাৰী ভূমি তেওঁলোকে দখল কৰাব কাৰণ এই যে ৰেংমা সংৰক্ষিত বনাঞ্চল আছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাব বিচাৰিছো
এই ৰেংমা সংৰক্ষিত বনাঞ্চলৰ যি দৃশ্য এয়া হৈছে নিশাৰ ভিতৰত এখন চহৰ তাত নাইকিয়া হৈ গৈছিল। এই কথা মই কালি আপোনালোকক পুনৰ লাইভত এবাৰ দেখুৱাইছিলোঁ যে যিখন বিদ্যাপুৰ চহৰ এইবোৰ হৈছে নিশাৰ ভাগত মাইক লৈ উৰিয়ামঘাট অঞ্চলত কালি ঘোষণা কৰা হ'ল যে 29 জুলাইৰ ভিতৰত এই অঞ্চলৰ পৰা আপোনালোক আঁতৰি যাওক, অন্যথা আপোনালোকৰ ঘৰসমূহ ভাঙি পেলোৱা হ'ব। আৰু এই ধৰণৰ দৃশ্য নিশাৰ ভাগত এতিয়াও দুই এখন এইবোৰ গাড়ীৰে মানুহ খালী হৈ আছে, দুই এখন দোকান তাত খোলা আছে, কিন্তু প্ৰায় 90% ঘৰ খালী, প্ৰায় 90% দোকান তাত খালী। তাত এই মানুহসকল হঠাৎ ক'লৈ গ'ল কোনো ঠিক নাই। সেইকাৰণে কোৱা হৈছে যে এইসকল বেদখলকাৰীয়ে যদি গৈ পুনৰ চৰকাৰী ভূমি দখল কৰে তেন্তে কথা একেটাই হ'ব, কাৰণ অন্য অঞ্চললৈ তেওঁলোক আগ্ৰাসন কৰিব, অন্য অঞ্চলত গৈ তেওঁলোকে দখল কৰিব, আৰু সেইটো যাতে কৰিব নোৱাৰে এই ধৰণেৰে ইমানখিনি মানুহ ওলাই আহিছে উৰিয়ামঘাটৰ পৰা। এইবোৰ দৃশ্যাংশ দেখুৱাইছোঁ। সৰু সৰু যান বাহন, এইবোৰ এখন এখন বাহনৰ দাম হৈছে 8,000 টকাৰ পৰা 10,000 টকা, ডাঙৰ ডাঙৰ ট্ৰাকবোৰ 20,000 টকাৰ পৰা 25,000 টকা। ইমানখিনি বেদখলকাৰী হঠাৎ অকল উৰিয়ামঘাটৰ পৰা ওলাই আহিছে। তেন্তে এইসকল লোকে যদি গৈ পুনৰ কলিয়াবৰ চামগুৰি অঞ্চলত দখল কৰে তেন্তে পৰিস্থিতি ভয়ংকৰ হ'ব। আৰু এই তামোলৰ বাগানবোৰ যে দেখিছে, এইসমূহ তামোলৰ বাগান, যিবোৰ ডাঙৰ ডাঙৰ বিঘাই বিঘাই তামোলৰ বাগান দেখিছে, এই তামোলৰ বাগানসমূহ চলাইছিল একাংশ চুপাৰী মাফিয়াই। চুপাৰী চিণ্ডিকেট আছে, কাৰণ অসম নাগালেণ্ড সীমান্তটোত সেই অঞ্চলত বিভিন্ন ধৰণৰ অবাধ কাৰ্যকলাপ চলি থাকে। অস্ত্ৰ সৰবৰাহ হওক, এইবোৰ তামোলৰ বাগান খালী হৈ আছে ঘৰসমূহ। এইবোৰ বেদখলকাৰীয়ে নিশাটোৰ ভিতৰতেই যোনে যেনেকৈ পাৰে তেওঁলোকে এইবোৰ ঘৰ এৰি তাৰ পৰা পলায়ন কৰিছে। মুখ্যমন্ত্ৰীয়ে নিজে তাত উপস্থিত হৈ ড্ৰোনেৰে সকলো পৰীক্ষা কৰিছিল, আৰু এইবোৰ হৈছে তামোলৰ বাগান। এতিয়া এই তথ্য পোহৰলৈ আহিছে যে এইসকল লোকক লৈ পেলাই পুনৰ যাতে তেওঁলোকক সংস্থাপন কৰিব পাৰে বা তেওঁলোকক নতুনকৈ অন্য ধৰণেৰে যাতে এই চিণ্ডিকেটসমূহত কাম কৰাব পাৰে, তাৰ কাৰণে একাংশ চুপাৰী মাফিয়াই এতিয়া উঠি পৰি লাগিছে। আপোনাৰ কাষৰ অঞ্চলত থকা চৰকাৰী ভূমি, অন্য কিবা পথাৰ, যিবোৰ শ্ৰেণী পৰিৱৰ্তন নোহোৱা যিবোৰ মাটি আছে, পথাৰ মাটিসমূহ, তাত তেওঁলোকক বহুৱাবলৈ কিন্তু এটা ভয়ংকৰ ষড়যন্ত্ৰ এইসকলে কৰিছে। তাৰ কাৰণে সকলো সক্ৰিয় হ'ব লাগিব। কাৰণ আমি দেখিলোঁ যে বিলাসীপাৰাৰ চাপৰত যিটো উচ্ছেদ অভিযান চলিল, উচ্ছেদ অভিযানৰ পিছত যিটো আশ্ৰয় শিবিৰ তাত দিয়া হৈছে, তাত মাত্ৰ 10% লোকে আছে, 90% লোক ক'লৈ গ'ল? সেইটো এটা ডাঙৰ প্ৰশ্ন। লগতে পাইকান সংৰক্ষিত বনাঞ্চলতো মুখ্যমন্ত্ৰীয়ে কৈছিল পাইকান সংৰক্ষিত বনাঞ্চল 80% মানুহে নিজে এৰি দিছিল। 80% বেদখলকাৰীয়ে স্ব ইচ্ছাৰে সেই স্থান ত্যাগ কৰি তাৰ পৰা গুচি গৈছিল। 20%হে আৰক্ষী প্ৰশাসনৰ ওপৰত আক্ৰমণ কৰিলে, পৰিস্থিতি উত্তপ্ত কৰিবলৈ চেষ্টা কৰিলে, মাৰপিট কৰিলে, এস্কেভেটৰ ভাঙিলে। কিন্তু বাকী 80% ক'লৈ গ'ল? তেওঁলোকে গৈ পেলাই পুনৰ চৰকাৰী বিলত বহিছে নেকি? কাৰণ আমি দেখিছিলোঁ হাছিলা বিল, যিখন গোৱালপাৰাৰ যিখন হাছিলা বিল, 1035 বিঘা মাটি তেওঁলোকে দখল কৰি তাত বহি আছিল। জৈৱ বৈচিত্ৰ্যৰ প্ৰতি তেওঁলোকে ভাবুকি আনিছিল। সেইসকল লোক ক'লৈ গ'ল? হঠাৎ তেওঁলোক ক'লৈ গুচি গৈছে? কাৰণ এই উৰিয়ামঘাটৰ পৰা একাংশ লোকে নাগালেণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। নাগালেণ্ড আৰক্ষী তৎপৰ হৈ আছিল, জানে যে উৰিয়ামঘাট নাগালেণ্ড সীমান্তৰ লগত লাগি আছে আৰু বেদখলকাৰীয়ে নাগালেণ্ডত প্ৰৱেশ কৰিব পাৰে। নাগালেণ্ড আৰক্ষীয়ে আগতীয়াকৈ তেওঁলোকে তৎপৰ হৈ আছিল। তাৰ কাৰণে প্ৰায় 80খন বাহন নাগালেণ্ড আৰক্ষীয়ে তাৰ পৰা ঘূৰাই পঠিয়াইছিল। আৰু শেহতীয়াকৈ প্ৰায় এসপ্তাহ ধৰি আমি দেখি আছোঁ এই কলিয়াবৰ লগতে এই যিসমূহ মধ্য অসমলৈ অহা যিখিনি অঞ্চল আছে, চামগুৰি, তাত বীৰ লাচিত সেনাই বা অসম AJYCPয়ে প্ৰতিবাদ কৰি আছে। তেওঁলোকে নিশাৰ ভাগত ৰাজপথত তন্নকৈ এনেকুৱা বাহনসমূহ পৰীক্ষা কৰিছে, আৰু তেওঁলোকে কৈছে যে এইবাৰ বেদখলকাৰীসকল পুনৰ চামগুৰি, কলিয়াবৰ এই অঞ্চলসমূহত তেওঁলোকে প্ৰৱেশ কৰিব পাৰে। তাৰ কাৰণে আৰক্ষী প্ৰশাসন সষ্টম হওক, কাৰণ এই প্ৰতিদিনে তেওঁলোক ক'লৈ যাব? কাৰণ এই যিসকল উৰিয়ামঘাটত যোনসকল লোক বহিছিল, তেওঁলোক 20-25 বছৰ পূৰ্বে লাহৰীঘাট, ঢিং এইবোৰ সমষ্টিৰ পৰা গুচি গৈছিল। এতিয়া তাত তেওঁলোকৰ ইমানসমূহ মানুহ আহি, একেলগে ইমানখিনি মানুহ আহি তাত বহিব পৰা জেগা বা স্থান তেওঁলোকৰ তাত আছেনে নাই, সেইটো এটা ডাঙৰ কথা। আৰু তাৰ মাজতে এটা ভয়ংকৰ তথ্য আহিছে, যিটো তথ্যই কিন্তু সকলোকে আচৰিত কৰিছে যে মাফিয়া চক্ৰ এবাৰ জড়িত হৈ পৰিছে, দালাল চক্ৰ জড়িত হৈ পৰিছে, চিণ্ডিকেট চক্ৰ এটা জড়িত হৈ পৰিছে, যাতে পুনৰ এইসকল লোকক লৈ তেওঁলোকে নতুন চিণ্ডিকেট চলাই যাব পাৰে, কম পইচাত তেওঁলোকে যাতে কাম কৰি যাব পাৰে। কাৰণ এই উৰিয়ামঘাটত যিসকল লোক বহিছিলে তেওঁলোকক একাংশ মাতব্বৰে তালৈ লৈ গৈছিলে। একাংশ শিলৰ কৰিত কাম কৰা একাংশ মাফিয়াই কাম কৰাবৰ কাৰণে এইসকল লোকক তালৈ লৈ গৈছিলে। আৰু পৰৱৰ্তী পৰ্যায়ত চুপাৰী চিণ্ডিকেট, গৰু সৰবৰাহ, অস্ত্ৰ সৰবৰাহ, বিভিন্ন ধৰণৰ কামত এইসকল লোকক তেওঁলোকে নিয়োজিত কৰিছিল। আৰু তাৰ পাছত তেওঁলোকে বহু ধন সম্পত্তি তেওঁলোকৰ হৈছিল। আৰু পৰৱৰ্তী পৰ্যায়ত সঁচা কথা ক'বলৈ গ'লে জমিদাৰৰ নিচিনাকৈ এইসকল তাত আছিল। আৰু 20-25 বছৰৰ ভিতৰত উৰিয়ামঘাট বনাঞ্চলৰ ভিতৰত তেওঁলোকে বিদ্যাপুৰ বুলি এখন অস্থায়ী চহৰ গঢ়ি পেলাইছিল। আৰু এতিয়া শেহতীয়াকৈ কালিৰ দিনটোত যি ধৰণৰ ঘোষণা কৰা হ'ল, মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল যে উচ্ছেদ অভিযান চলিব।
হঠাৎ নিশাটোৰ ভিতৰত এই অঞ্চলসমূহ খালী হৈ পৰিছে আৰু এতিয়া সকলোৱে এটা প্ৰশ্নই কৰিছে যে খালী হৈছে হয় কিন্তু এইসকল বেদখলকাৰী যাব ক'লৈ পুনৰ তেওঁলোকক ক'ৰবাত সংস্থাপন দিয়া হ'ব নেকি পুনৰ নতুন নতুন চৰকাৰী ভূমি তেওঁলোকে দখল কৰিব নেকি আৰু তাত যদিহে একাংশ সুপাৰি সিন্ডিকেট বা মাফিয়া চক্ৰই এনেকুৱা ধৰণৰ কাম কৰে তেন্তে কিন্তু একেই কথাই হ'ব উচ্ছেদ অভিযান চলা নচলাটো একেটা পৰ্যায়লৈ গুচি যাব এই ধৰণৰ মন্তব্য কৰিছে কিন্তু ইয়াক লৈ এটা প্ৰশ্ন হ'ব যে সাধাৰণ ৰাইজসকল যিসকল আমাৰ সাধাৰণ মানুহ আছো সকলো সজাগ খবৰ হৈছে কাৰণ কৃষ্ণাই যিসকল লোক আছে দুধনৈ যিসকল খিলঞ্জীয়া মুছলমান লোক আছে তেওঁলোকে এটা কথা কৈছে যে আমি কোনো কাৰণত এইসকল লোকক সমৰ্থন নকৰোঁ আৰু ইয়ালৈ যদি কোনোবা লোক আহে তেন্তে আমি তেওঁলোকক ইয়াৰ পৰা খেদাই পঠিয়াম তাতোকৈ ডাঙৰ কথা তেওঁলোকৰ এটা অভিযোগ যে এই যিসকল বেদখলকাৰী এতিয়া তেওঁলোকৰ ঘৰ ভাঙিছে তেওঁলোকে এতিয়া পথাৰৰ ভূমিৰ ওপৰত চকু ৰাখিছে য'ত ত'ত তেওঁলোকে বহিবলৈ চেষ্টা কৰিছে তাৰ কাৰণে সকলো সজাগ হ'ব হ'ল লগতে উৰিয়ামঘাটৰ কাষত থকা বিভিন্ন অঞ্চলত যদি ক'বলৈ যাওঁ তাতো একাংশ লোকে ইতিমধ্যেই ফলক আঁৰি দিছে যাতে ইয়াত কোনো কাৰণত বেদখলকাৰী নাহে উজনি অসমত দল সংগঠন সক্ৰিয় হৈছে যাত তাত কোনো কাৰণত বেদখলকাৰী প্ৰৱেশ কৰিব নোৱাৰে কিন্তু তাৰ পাছতো একাংশ মাফিয়া চক্ৰ বা একাংশ দালাল চক্ৰ তেওঁলোক জড়িত হৈ আছে তেওঁলোকে নতুন নতুন ঠাই তেওঁলোকে চাই আছে যাতে এইসকল বেদখলকাৰীক তেওঁলোকে বহুৱাব পাৰে তাৰ পৰা যাতে পুনৰ তেওঁলোকে এনেকুৱা ধৰণৰ সুপাৰি সিন্ডিকেট বা অন্য ধৰণৰ সিন্ডিকেট তেওঁলোকে চলাই যাব পাৰে কিন্তু সাৱধান হ'ব লাগিব সকলো আৰু তাৰেই সুযোগ গ্ৰহণ কৰি আছে আচলতে সাৱধান নোহোৱাৰ সুযোগ গ্ৰহণ কৰি আছে এইসকল বেদখলকাৰীয়ে শেহতীয়া তথ্য যদি আমি চাবলৈ যাওঁ সামগুৰি কলিয়াবৰ অঞ্চলৰ এখনো গ্ৰেজিং ৰিজাৰ্ভ বাকি নাই যিসময়ত আগতে পশুপালন যিসকল লোকে পশুধন পালন কৰিছিল যিসকলে গো পালন কৰিছিল ছাগলী পালন কৰিছিল মহ পালন কৰিছিল তেওঁলোকক এইসমূহ গ্ৰেজিং ৰিজাৰ্ভ চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিল যাতে গৰু চৰাব পাৰে তেওঁলোকে তাত বিভিন্ন ধৰণৰ কৃষি কাৰ্য কৰিব পাৰে কিন্তু লাহে লাহে যেতিয়া অসমীয়া মানুহে কৃষি কাৰ্য কৰিবলৈ বাদ দিলে তেতিয়া সেই গ্ৰেজিং ৰিজাৰ্ভসমূহত লাহে লাহে এইসকল বেদখলকাৰী আহি বহিবলৈ ধৰিলে সন্দেহজনক নাগৰিক নিশাটোৰ ভিতৰতেই এখন দুখন গাঁও তেওঁলোকে গঢ়ি তোলে আৰু অতি আচৰিত কথা যে এই যি বাহনসমূহ দেখুৱাইছোঁ মই আপোনালোকক আমাৰ যি দৃশ্যাংশ আহিছে এই বাহনসমূহত একাংশ ফল্ডিং বিছনা ঘৰ বিভিন্ন ধৰণৰ সামগ্ৰী আছে এইবোৰ মন গ'লে নিশাটোৰ ভিতৰত তেওঁলোক খুলি নিব পৰাকৈ তেওঁলোকে ঘৰসমূহ নিৰ্মাণ কৰে আৰু লাগ বুলি ক'লে তেওঁলোকে ঘৰসমূহ খুলি অন্য স্থানলৈ ঢাপলি মেলিব পাৰে এইসমূহ দৃশ্য ভয়ংকৰ দৃশ্য আৰু এই ধৰণৰে আগ্ৰাসন হৈছে এই ধৰণে এতিয়া পুনৰ এওঁলোকে নতুন ঠাইত ঢাপলি মেলাৰ এটা আশংকা কৰিছে বিভিন্ন জাতীয় দল সংগঠনসমূহে আৰু তেওঁলোকৰ এটাই দাবী চৰকাৰক যে যাতে প্ৰশাসনে এইসকল লোক ক'লৈ যায় কাৰণ হুজাইত সেইদিনাখন শিশু মহিলাসহ 12জন বেদখলকাৰীক আটক কৰিছিল বৰপুখুৰী অঞ্চলৰ পৰা আৰু তেওঁলোকে কৈছিল যে আমাৰ ইয়াত মাটি আছে কিন্তু পৰৱৰ্তী সময়ত যেতিয়া সোধা পোছা কৰা হ'ল তেওঁলোকৰ ক'ত ম্যাদী পটাৰ মাটি আছে তেওঁলোকে ক'ব নোৱাৰিলে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক হুজাই আৰক্ষী থানালৈ লৈ অনা হ'ল কলিয়াবৰটো গাড়ী ধৰিছে হুজাইত গাড়ী ধৰিছে তেওঁলোকে নতুন নতুন ঠাইলৈ যাবলৈ বিচাৰিছে কিন্তু সক্ৰিয় খবৰ হ'ল একাংশ দালাল চক্ৰ আৰু মাফিয়া চক্ৰ এতিয়া বেদখলকাৰীসকলক সংস্থাপন কৰিবলৈ উঠি পৰি লাগিছে